নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 28 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, বিধানসভাৰ গেটত উত্তপ্ত পৰিস্থিতি, অসমীয়া নাৰী সমাজৰ প্ৰতিবাদ। অসম বিধানসভাৰ মূল গেটত উচ্ছেদৰ উত্তাল প্ৰতিবাদ। বিধানসভাৰ মূল গেটৰ সন্মুখতেই প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত হতাহতি, মহিলা প্ৰতিবাদকাৰীক চুচৰাই আটক আৰক্ষীয়ে, আনকি চৰু সোধাইছে মহিলা আৰক্ষীয়ে মহিলাসকলক। শিলহাকুৰ মহিলাৰ প্ৰতিবাদকাৰীক আৰক্ষীয়ে চৰুৱাৰ অভিযোগ, আৰক্ষীকো প্ৰতি আক্ৰমণৰ বাবে হেঁচা প্ৰতিবাদকাৰীৰ। অৰ্ধ শতাধিক প্ৰতিবাদকাৰীক আটক, মহানগৰ আৰক্ষীৰ। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আজি প্ৰতিবাদস্থলীত। ৰুদ্ৰমূৰ্তি, শিলহাকুৰ উচ্ছেদিত একাংশ মহিলা প্ৰতিবাদকাৰী, শিলহাকুৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী প্ৰতিবাদকাৰী মহিলাৰ। অসম বিধানসভাৰ মূল গেটত উচ্ছেদৰ উত্তাল প্ৰতিবাদ। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিধানসভাৰ মূল গেটৰ সন্মুখত আৰু এইদৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি দেখা পোৱা গৈছে। আৰক্ষীয়ে চুৰিৰ অভিযোগ উত্থাপন হৈছে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ। বিৰোধী ঐক্যমঞ্চ অসমৰ কংগ্ৰেছ আৰু বিৰোধী দলসমূহে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে দিছপুৰ থানাত। ৰাজ্যত শেহতীয়া হোৱা পৰিস্থিতিক লৈ এই গোচৰ বিৰোধী দলৰ। হিমন্ত বিশ্ব শৰ্মাক অতি সোনকালে গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাব লাগে বুলি মন্তব্য কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। দিছপুৰ থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে। আইন শৃংখলা ৰক্ষাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা, মন্তব্য ভূপেন বৰাৰ। দিবলৈছোঁ আজিৰ দিনটোৰ আন এটা ব্ৰেকিং নিউজ, কিয়নো USTMৰ মালিকৰ OBC চাৰ্টিফিকেট ভুৱা, গোচৰ ৰুজুৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। USTM পুনৰ বিপদত, USTMক লৈ সৰব হ'ল মুখ্যমন্ত্ৰী শৰ্মা। ভুৱা OBC চাৰ্টিফিকেট বনাইছিল USTMৰ মালিক মেহবুবুল হকে। USTMৰ মালিকৰ OBC চাৰ্টিফিকেট বাতিল কৰিছিল কৰিমগঞ্জৰ DCয়ে। ভুৱা OBC চাৰ্টিফিকেট বনোৱা মেহবুবুল হকৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ। মেহবুবুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিৰেন সম্প্ৰদায়ৰ পৰিচয়েৰে ভুৱা চাৰ্টিফিকেট বনাইছিল USTMৰ মালিকে। ভুৱা OBC চাৰ্টিফিকেট গ্ৰহণ কৰা মেহবুবুল হকৰ বিৰুদ্ধে বহু অভিযোগ। ভুৱা OBC চাৰ্টিফিকেট লোৱা মেহবুবুল হক কেনেকৈ শিক্ষাবিদ হ'ল? ভুৱা OBC চাৰ্টিফিকেট বনোৱা মেহবুবুল হকক সকিয়নি মুখ্যমন্ত্ৰী শৰ্মাৰ। মোক আক্ৰমণ কৰা সকলে নিজৰ বাবেই বিপদ মাতিছে। মোক আক্ৰমণ কৰা সকলে দৰাচলতে গম নোপোৱাকৈ নিজকে আক্ৰমণ কৰিছে। ভুৱা OBC চাৰ্টিফিকেট লৈ এইদৰে সৰব হ'ল USTMৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা। দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, নগাঁৱত মিয়াক মাছ বিক্ৰীত বাধা, লাচিত সেনাৰ দুজনকৈ নেতাক আটক কৰিছে আৰক্ষীয়ে। বৰবজাৰত মিয়াক মাছ বিক্ৰীত বাধা দিয়া লাচিত সেনাৰ নেতাক আটক। পুৱাই বিশেষ সম্প্ৰদায়ক মাছ বিক্ৰীত বাধা দিছিল নগাঁৱৰ লাচিত সেনাই। নগাঁৱৰ সদৰ আৰক্ষীয়ে আটক কৰে লাচিত সেনাৰ দুই নেতাক। লাচিত সেনাৰ বিতুপন শইকীয়া, দৰ্পণ বৰাক আটক নগাঁও আৰক্ষীৰ। আটক কৰিলেও খিলঞ্জীয়াৰ হকে মিয়াৰ বিৰুদ্ধে যুঁজাৰ হুংকাৰ লাচিত সেনাৰ। উজনিত মাছ নিদিলে নগাঁৱৰ বজাৰতো মাছ বিক্ৰী কৰিব নিদিয়াৰ হুংকাৰ দিছিল লাচিত সেনাই। কেৱল খিলঞ্জীয়া থলুৱা ব্যৱসায়ীকহে নগাঁৱত মাছ বিক্ৰী কৰিব দিয়াৰ হুংকাৰ। বৰবজাৰত মিয়াক মাছ বিক্ৰীত বাধা দিয়া লাচিত সেনাৰ দুই নেতাক আটক কৰিছে নগাঁও আৰক্ষীয়ে। আৰু আনফালে নগাঁও মৎস্য ব্যৱসায়ী সংস্থা যি সিদ্ধান্ত লৈছিল সেই সিদ্ধান্তত আজিও অটল। গোটেই অসমখন বীৰ লাচিত সেনাৰ নেকি বুলি প্ৰশ্ন নগাঁও মৎস্য ব্যৱসায়ী সংস্থাৰ। স্থিতিত অটল নগাঁও মৎস্য ব্যৱসায়ী সংস্থা। কোনো কাৰণতে উজনিলৈ মাছ নপঠিয়াই নগাঁও মৎস্য ব্যৱসায়িক সংস্থাই পুনৰ দিছে হুংকাৰ। স্থিতিত অটল নগাঁও মৎস্য ব্যৱসায়ী সংস্থা। উজনিলৈ কোনো কাৰণতে মাছ নপঠিয়াই ব্যৱসায়ী সংস্থাই। য'ত আমাৰ নিৰাপত্তা নাই তালৈ আমি মাছ নপঠিয়াওঁ। উজনিত আমাৰ মানুহক অত্যাচাৰ কৰা হৈছে, অভিযোগ মৎস্য সংস্থাৰ। গোটেই অসমখন বীৰ লাচিত সেনাৰ নেকি বুলি প্ৰশ্ন। শিৱসাগৰ আৰক্ষী আৰু চৰকাৰে যদি নিৰাপত্তা দিয়াৰ কথা দিয়ে আমি মাছ পঠিয়াম।
এখন জিলাৰ পৰা অন্য এখন জিলালৈ মানুহ যোৱাত কিয় বাধা আছে বেলেগ জিলাত সমস্যা পোৱা নাই কেৱল উজনিতহে সমস্যা পাইছোঁ এখন জিলাই অন্য এখন জিলাৰ লগত ব্যৱসায় নকৰিলে কেনেকৈ অৰ্থনৈতিক উন্নয়ন হ'ব নিজৰ স্থিতিত এতিয়াও অটল নগাঁও মধ্য ব্যৱসায়ী সন্থা দিবলৈছো আন এটা অতিকৈ জৰুৰী খবৰ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল অনুষ্ঠিত কৰিছিল আৰু সেই সংবাদমেলত আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ৰাজ্যৰ লাখ লাখ নাগৰিকলৈ সুখবৰ বন্ধ হৈ থকা লাখ লাখ আধাৰ কাৰ্ড খুলি দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ আগন্তুক 15 পৰা 20 দিনৰ ভিতৰতে উলিয়াব পাৰিব আধাৰ কাৰ্ডসমূহ ৰাজ্যৰ 9,35,682 গৰাকী লোকৰ বন্ধ আছিল আধাৰ এমাহৰ ভিতৰতে 9,35,682 গৰাকী লোকে উলিয়াব পাৰিব আধাৰ কাৰ্ড এনআৰচিত নাম থকা বহু লোকৰো বন্ধ হৈ আছিল আধাৰ কাৰ্ড বন্ধ হৈ থকা সকলো আধাৰ কাৰ্ড খুলি দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ আধাৰ কাৰ্ড নথকাৰ বাবে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আছিল বহু লোক আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ৰাজ্যৰ লাখ লাখ লোকলৈ এই সুখবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো অসমৰ 10খনকৈ চাহ বাগিচা বিক্ৰীৰ ষড়যন্ত্ৰ চলিছে 10খনকৈ চাহ বাগিচা এতিয়া বিক্ৰীৰ ষড়যন্ত্ৰ চলিছে ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ স্বাৰ্থত অসমৰ চাহ বাগিচা বিক্ৰীৰ ষড়যন্ত্ৰ শীঘ্ৰেই ৰাজ্যৰ 10খনকৈ চাহ বাগিচা বিক্ৰী কৰিব চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এণ্টিউ ৱেলৰ 10খন বাগিচা হ'ব বিক্ৰী অসমৰ 10খনকৈ চাহ বাগিচা ব্যক্তিগত খণ্ডক গটোৱাৰ ষড়যন্ত্ৰ চৰকাৰৰ মুখ্য সচিবৰ পত্ৰত পোহৰলৈ আহিছে এই ভয়ংকৰ চৰকাৰী ষড়যন্ত্ৰৰ কথা আৰ্থিক সংকটৰ বাবে 10খনকৈ চাহ বাগিচাৰ শ্ৰমিকক মজুৰি দিয়াত ব্যৰ্থ চৰকাৰ 2023-24 বৰ্ষত এই মজুৰি দিব পৰা নাছিল চৰকাৰে বিক্ৰী হ'ব বাছমতীয়াৰ ৰাজগড় দেশাম চাহ বাগিচা খোৱাং হালৈগুৰি টিংখং মূৰ ফুলনি চাহ বাগিচা বিক্ৰীৰ ষড়যন্ত্ৰ ৰাজহ সংগ্ৰহৰ স্বাৰ্থত অসমৰ চাহ বাগিচা বিক্ৰীৰ ষড়যন্ত্ৰ চৰকাৰৰ দিবলৈছো পৰৱৰ্তী খবৰ মিয়াক কোনেও খেদিব নোৱাৰে অসমৰ পৰা পুনৰ হুংকাৰ মিয়া খেদিবলৈ লাচিত সেনাৰ ইমান সাহস নাই মিয়া ইমান দুৰ্বল নহয় মিয়া আছে আৰু মিয়া অসমত থাকিব মুখ্যমন্ত্ৰীয়ে বিচাৰিলেও মিয়াক খেদিব নোৱাৰে অসমৰ পৰা লাচিত সেনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা বিধায়ক সুজামুদ্দিনৰ পুনৰ মিয়াক লৈ এইদৰে হুংকাৰ দিছে বিধায়কগৰাকীয়ে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 26 জানুৱাৰীত মোৰ ঘৰতে বম ফুটাওক ময়ে মৰি উৰি যাওঁ ৰাজ্যৰ শান্তি শৃংখলা বজাই ৰাখিব লাগিলে সংযম হ'ব লাগিব টাটাই অসমত বিনিয়োগ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যদি বোমা ফুটি থাকে তেনেহ'লে ইয়াত বিনিয়োগ নকৰিব টাটাই অসমৰ পৰা গুচি যাব টাটাৰ বিনিয়োগকাৰী পৰেশ বৰুৱালৈ মোৰ আহ্বান অসমৰ যাতে উন্নয়নত বাধা নহয় পৰেশ বৰুৱাও অসম প্ৰেমিক হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আলফা স্বাধীনক লৈ বম নুফুটাবলৈ পৰেশ বৰুৱাক আহ্বান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ শাসনৰ নামত শোষণ নচলিব স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে ৰাজ্যত পুনৰ প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে স্মাৰ্ট মিটাৰৰ মাধমাৰৰ বিৰুদ্ধে ৰাজ্যত ধাৰাবাহিক প্ৰতিবাদ শাসনৰ নামত জনতাৰ ওপৰত চৰকাৰৰ শোষণ নচলিব স্মাৰ্ট মিটাৰ দি জুৰুলা কৰি মাৰিব বিচাৰিছে ৰাইজক চৰকাৰে স্মাৰ্ট মিটাৰ বন্ধৰ দাবীৰে আজিও প্ৰতিবাদত উত্তাল ভিন্ন প্ৰান্ত ৰাইজৰ সহযোগত জিলাই জিলাই কংগ্ৰেছৰ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰৰ নামত ডকাইতিৰ অভিযোগ তুলি চৰকাৰক হকিয়নি কংগ্ৰেছৰ ঠায়ে ঠায়ে প্ৰতিবাদ উত্তপ্ত পৰিস্থিতি আৰক্ষী প্ৰতিবাদৰ হতাহতিৰ ঘটনা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আজিৰ দিনটোতো প্ৰতিবাদ অব্যাহত আছে স্মাৰ্ট মিটাৰ কোনো পধ্যেই মানি নলয় অসমৰ ৰাইজে দিবলৈছো আন এটা অতিকৈ জৰুৰী খবৰ কিয়নো এতিয়াৰ পৰা নাথাকিব টোল গেট বিলুপ্ত হ'ব ফাষ্টেগ আহি আছে GNSS
গাড়ী চালকসকলৰ বাবে এটা অতিকৈ জৰুৰী খবৰ, কিয়নো এতিয়াৰে পৰা নাথাকে ফাষ্টেগ ব্যৱস্থা। দেশত বিলুপ্ত হ'ব ফাষ্টেগ ব্যৱস্থা, নাথাকিব কোনো টোল গেট নাথাকে এতিয়াৰে পৰা। শীঘ্ৰেই আহি আছে টোল কৰ সংগ্ৰহৰ নতুন পদ্ধতি। GNSS পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল কৰ। আহি আছে GNSS অৰ্থাৎ গ্ল'বেল নেভিগেশ্যন ছেটেলাইটৰ মাধ্যমেৰে সংগ্ৰহ হ'ব টোল কৰ এতিয়াৰে পৰা। আপোনাৰ বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব ধন। দেশৰ 2 প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে এই নতুন পদ্ধতি। বেংগালুৰু মৌচুৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পানীপথ হিছাৰ ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় এই নতুন পদ্ধতি। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপি নেতালৈ ধাৰাবাহিক গুলীবৰ্ষণ। বংগত উত্তপ্ত পৰিস্থিতি, বিজেপি নেতালৈ ধাৰাবাহিক গুলীচালনা দুৰ্বৃত্তৰ। পশ্চিমবংগত বিজেপি নেতাৰ গাড়ীলৈ গুলীবৰ্ষণ দুৰ্বৃত্তৰ। TMCৰ কৰ্মীয়ে বিজেপি নেতা প্ৰিয়াংগু পাণ্ডেৰ গাড়ীত গুলীৰ অভিযোগ। গুলীচালনাত গুৰুতৰভাৱে আহত বিজেপি নেতা প্ৰিয়াংগু পাণ্ডে। পশ্চিমবংগত বন্ধৰ মাজতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আজি বংগত 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল ভাৰতীয় জনতা পাৰ্টিয়ে। বন্ধৰ মাজতে বংগত দুৰ্বৃত্তৰ এই ধাৰাবাহিক গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। বিজেপি নেতাৰ গাড়ীত 7 ৰাউণ্ড গুলীচালনা দুৰ্বৃত্তৰ। ঘটনাৰ পাছতে কলকাতাৰ ৰাজপথত বিজেপিৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।